এগৰাকী নাৰী হৈ গাড়ী এখন চলাইছোঁ বুলি নিজক জাহিৰ কৰাৰ অঘোষিত প্ৰতিযোগিতাৰ এটাৰ বাবে প্ৰস্তুত কৰা এইটো ভিডিঅ' নহয়। এইটো ভিডিঅ' সমতা সম্পৰ্কীয়। সমতা আৰম্ভ হয় সেই মুহূৰ্তৰ পৰা যেতিয়া আমি কামক লিংগৰ সৈতে জড়িত কৰা বন্ধ কৰোঁ। কাৰণ কামৰ কোনো লিংগভিত্তিক সীমাৰ কথা সংবিধানত উল্লেখ নাই। ই কেৱল দৃঢ়তা, দক্ষতা আৰু মানুহৰ হৃদয়ৰ অনুভূতিৰ ওপৰত নিৰ্ভৰশীল। ৰন্ধন কেৱল মহিলাৰ কাম নহয় আৰু নেতৃত্ব বজাৰ কৰা, ফুৰাবলৈ নিয়া কেৱল পুৰুষৰ গুণ নহয়। আজি মোৰ মানুহজনৰ গাড়ী চলাবলৈ মন যোৱা নাই। সন্তানটোক তেওঁৰ কোলাত দি গাড়ীখন চলাই লৈ আমি অলপ ফুৰিবলৈ গৈছোঁ। কোনোবাই শক্তিৰে কাম কৰে, কোনোবাই ধৈৰ্যৰে, কোনোবাই সৃষ্টিশীলতাৰে। কেতিয়াও নক'ব এই কাম পুৰুষৰ বা এই কাম মহিলাৰ। পুৰুষ আৰু নাৰী উভয়ৰ প্ৰকৃতি প্ৰদত্ত পৰিপূৰক সত্তা। সেয়েহে সমতাৰ সৌন্দৰ্যৰে সন্তুলিত কৰি ধুনীয়া পৃথিৱীখনক ধুনীয়া কৰি ৰখাটো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য।